আজি অন্তিম অনুশীলন ডিকৰাই চাহ বাগিচাত কৰিছে। আচলতে অসম চৰকাৰৰ ফালৰ পৰা যি ঝুমুৰক বিশ্ব অভিলেখ সৃষ্টি কৰিবৰ কাৰণে যি এক চৰকাৰৰ ফালৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াই পদক্ষেপ গ্ৰহণ কৰিছে, ই সঁচাকৈ আদৰণীয়। আৰু চাহ বাগিচাৰ সকলো মানুহে দলমত নিৰ্বিশেষে সকলো মানুহে এই কথাটোত আনন্দ পাইছে আৰু তেওঁলোকে ধন্যবাদ জনাইছে যে চৰকাৰী এই পদক্ষেপত। কাৰণ স্বাধীনতাৰ পিছত আজিলৈকে এই চাহ জনগোষ্ঠীটোৰ চহকী যি কৃষ্টি সংস্কৃতি আছে, ইয়াক প্ৰতিষ্ঠিত কৰিবলৈ তেনে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে। যেনেকৈ বিহুক বিশ্ব অভিলেখ সৃষ্টি কৰিলে, ঠিক তেনেকৈ আমাৰ চাহ জনগোষ্ঠীৰ এই ঝুমুৰকো বিশ্ব অভিলেখ সৃষ্টি কৰিবৰ কাৰণে অহা 24 তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত যি প্ৰদৰ্শন হ'ব, আমি আশা কৰিছোঁ যে ঝুমুৰে এটা বিশ্ব অভিলেখ সৃষ্টি কৰিবৰ কাৰণে সক্ষম হ'ব। আৰু যি এক আনন্দমুখৰ পৰিৱেশ সমগ্ৰ অসমতে হৈছে। আজি অসমৰ আকাশ বতাহ ঝুমুৰ অনুশীলনৰ নামত মুখৰিত হৈ আছে। আৰু ইয়ে আমাৰ মাজত সমন্বয়, সম্প্ৰীতি, আস্থা, বিশ্বাস সুদৃঢ় কৰিব। আমাৰ যি সপোন আছে আস্থাৰ অসম, বিশ্বাসৰ অসম, ইয়াক সুদৃঢ় কৰাৰ, আমাৰ আস্থা বিশ্বাস আছে আৰু সুদৃঢ় কৰাৰ, যাতে বৃহত্তৰ অসমীয়া জাতিৰ অন্তৰ্গত প্ৰতিটো জাতি জনগোষ্ঠীৰ মানুহৰ মাজত আস্থা বিশ্বাস সুদৃঢ় কৰি আৰু প্ৰতিটো জনগোষ্ঠীৰ যি কৃষ্টি সংস্কৃতি আছে তাক প্ৰতিষ্ঠিত কৰিবৰ কাৰণে সকলোৱে আমি একেলগে কাম কৰাৰ প্ৰয়োজন আছে। সিয়ে বৰ্তমান অসমত হৈ আছে। মই আশা কৰোঁ অহা 24 তাৰিখৰ দিনা ঝুমুৰে বিশ্ব অভিলেখ গঢ়িবৰ কাৰণে সক্ষম হ'ব। আৰু ইয়াৰ কাৰণে মোৰ শুভেচ্ছা আছে। আৰু আমাৰ সমষ্টিৰ যিখিনি শিল্পী যাব তেওঁলোকক আজি লগ কৰি মই শুভেচ্ছা জনাইছোঁ অন্তিম অনুশীলনত। আৰু তেওঁলোকেও আমি আশা কৰা ধৰণে সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব। ইয়াৰ বাবে মই শুভেচ্ছা জনাইছোঁ। পোনপ্ৰথমে মই অসম স্বাধীনতা ছাত্ৰ সন্থাৰ তৰফৰ পৰা অসম চৰকাৰে যি উদ্যোগ লৈছে, আজি বৃহত্তৰ অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ চাহ জনগোষ্ঠীৰ হিয়াৰ আমঠু ঝুমৰ নৃত্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰাৰ লক্ষ্য উদ্দেশ্যৰে যি পদক্ষেপ লৈছে অসম চৰকাৰে, তাক লৈ আমি অসম স্বাধীনতা ছাত্ৰ সন্থাৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু এই ক্ষেত্ৰত বিশেষভাৱে আমাৰ সমষ্টিৰ বিধায়ক শ্ৰীযুত পদ্মা হাজৰিকা দেৱেও সম্পূৰ্ণৰূপে আমাক সহায় সহযোগিতা যেনেধৰণে আগবঢ়াইছে, তাক আমি ৰাইজৰ হৈ তেখেতকো ধন্যবাদ জনাইছোঁ। আৰু আশা কৰিছোঁ যে তেখেতে যেনেধৰণে বৰ্তমান সময়ত গোটেই ৰাইজক তেওঁলোকে দিয়া পৰামৰ্শ আগবঢ়াই আছে সমষ্টিবাসী ৰাইজক, অনাগত দিনতো তেনেকৈ কৰি যাব বুলি ধন্যবাদ।